Good morning, students. So, আজি আমি ক্লাছ 9-ৰ এছামিছ মিডিয়ামৰ এক্সাৰচাইজ 1.5-ৰ আমি কুৱেশ্যন নম্বৰ 6টো আলোচনা কৰিম। অ'কে, চ' ইয়াতে দিয়া আছে কি কুৱেশ্যনটো দিয়া আছে যদি x ইকুৱেলছ টু 1 প্লাছ ৰুট 2 ৰুট অভাৰ 2 তেন্তে প্ৰমাণ কৰা যে x মাইনাছ 1 বাই এক্স হোল কিউব ইকুৱেলছ টু 8। অ'কে, চ' ইয়াৰ এক্সৰ ভেলু দিয়া আছে 1 প্লাছ ৰুট অভাৰ 2। এই কুৱেশ্যনটো আমি প্ৰমাণ কৰিব লাগে। চ' চোৱা ইয়াতে যদি x প্লাছ 1 বাই এক্স ইকুৱেলছ টু 1 বাই 1 প্লাছ ৰুট অভাৰ 2 তেন্তে দেখুওৱা যে x মাইনাছ 1 বাই এক্স হোল কিউব ইকুৱেলছ টু 8। চ' প্ৰথমতে এক্সৰ ভেলু দিয়া আছে 1 প্লাছ ৰুট অভাৰ 2। তাৰে পিছত আমি কি কৰিম 1 বাই এক্সৰ ভেলু ওলাই ল'ম আমি প্ৰথমতে। চ' 1 বাই এক্স ইকুৱেলছ টু ইয়াৰো আমি ৰেচিপ্ৰকেলটো ল'ব লাগিব। অ'কে, চ' 1 বাই 1 প্লাছ ৰুট অভাৰ 2। অ'কে, চ' এতিয়া ইয়াত আমি কি কৰিম 1 বাই 1 প্লাছ ৰুট অভাৰ 2 ইয়াতে আমি হৰটো আমি পৰিমেয় কৰিম। অ'কে, চ' হৰটো পৰিমেয় কৰাৰ কাৰণে আমি কি কৰিব লাগিব, তলত আমাৰ হৰটো আছে 1 প্লাছ ৰুট অভাৰ 2। 1 প্লাছ ৰুট অভাৰ 2 ইয়াক আমি কিহেৰে পূৰণ কৰিছোঁ 1 মাইনাছ ৰুট অভাৰ 2ৰে আমি পূৰণ কৰি দিছোঁ। তেতিয়া আমাৰ কি ফৰ্মুলা হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা, এ প্লাছ বি ইনটু এ মাইনাছ বি। এইখিনি কি এ প্লাছ বি, এইখিনি এ মাইনাছ বি। চ' এ প্লাছ বি ইনটু এ মাইনাছ বি ইকুৱেলছ টু কি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। চ' ইয়াতে এ স্কুৱেৰ মানে কি 1, চ' 1 স্কুৱেৰ আৰু বি স্কুৱেৰ মানে বি মানে কি আছে ৰুট অভাৰ 2। চ' বি স্কুৱেৰ মানে ৰুট অভাৰ 2 হোল স্কুৱেৰ। অ'কে, চ' 1 স্কুৱেৰ মাইনাছ 1 স্কুৱেৰ মানে 1 আৰু ৰুট অভাৰ 2 হোল স্কুৱেৰ মানে 2। চ' 1 মাইনাছ 2 ইকুৱেলছ টু হাত মাইনাছ 1। অ'কে, চ' সেইখিনি বস্তু ইয়াতে কৰিছোঁ। চোৱা ইয়াতে চোৱা, চ' এইখিনি আমাৰ 1 বাই এক্স মানে 1 বাই 1 প্লাছ ৰুট অভাৰ 2। এতিয়া আমি হৰ আৰু লবক দুয়োটাকে আমি কি কৰিছোঁ 1 মাইনাছ ৰুট অভাৰ 2 1 মাইনাছ ৰুট অভাৰ 2ৰে আমি পূৰণ কৰি দিছোঁ। অ'কে, পূৰণ কৰি দিলে আমাৰ হৰটো কি হ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত 1 স্কুৱেৰ মাইনাছ ৰুট অভাৰ 2 হোল স্কুৱেৰ, আৰু আমাৰ লবত কি থাকি গ'ল 1 মাইনাছ ৰুট অভাৰ 2। অ'কে, চ' লবটো থাকিলে আমাৰ 1 মাইনাছ ৰুট অভাৰ 2 আৰু তলত আমি কি পালোঁ 1 মাইনাছ 2 মানে ৰুট অভাৰ 2 হোল স্কুৱেৰত কি হ'ল আমাৰ এ স্কুৱেৰ আৰু এইটো বৰ্গমূলটো আমাৰ কেঞ্চেল হৈ গ'ল। অ'কে, বাকী থাকিল কিমান আমাৰ 2 আৰু ইয়াতে 1 স্কুৱেৰ মানে কি 1। অ'কে, চ' 1 মাইনাছ 2 মানে কি 1 মাইনাছ 2 ইকুৱেলছ টু what মাইনাছ 1। চ' 1 মাইনাছ ৰুট অভাৰ 2 ডিভাইডেড বাই মাইনাছ 1। গতিকে আমাৰ কি হ'ব ওপৰত লবটোৰ আমাৰ চেঞ্জ হৈ যাব মানে ৰুট অভাৰ 2 মাইনাছ 1। অ'কে, 1টো মাইনাছ হ'ব আৰু 2টো প্লাছ ৰুট অভাৰ 2টো প্লাছ হৈ যাব। চ' নেক্সট এইখিনিলৈকে বুজি পাইছা। অ'কে, এতিয়া আমি কি কৰিম ইয়াতে আমাৰ কি ওলাব লাগে এক্স মাইনাছ 1 বাই এক্স হোল কিউব। অ'কে, সেইখিনি আমি লেফ্ট হেণ্ড ছাইডটো লৈ ল'ম। ইয়াতে লৈ পেলাই আমি জাষ্ট এক্স আৰু 1 বাই এক্সৰ ভেলু পুট কৰি দিম। হা, এতিয়া চোৱা এক্স মাইনাছ 1 বাই এক্স আমি লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ। ইয়াতে এক্সৰ ভেলু দিয়া আছিলে 1 প্লাছ ৰুট অভাৰ 2 আৰু 1 বাই এক্সৰ ভেলু আমি কি পালোঁ ৰুট অভাৰ 2 মাইনাছ 1 আৰু আমাৰ হোল কিউব আছিলে। অ'কে, চ' এতিয়া এইখিনি আমি চিম্প্লিফাই কৰিব লাগে। চিম্প্লিফাই কৰিলে কি হ'ব 1 প্লাছ ৰুট অভাৰ 2 এইখিনি আৰু ইয়াতে এইটো মাইনাছ চিন আছে। অ'কে, মাইনাছ আৰু ইয়াতে প্লাছ ইয়াতে একো নাই মানে কি আছে ইয়াতে প্লাছ আছে। অ'কে, চ' মাইনাছ ইনটু প্লাছ মাইনাছ আৰু ইয়াতে এইটো মাইনাছ আৰু এইটো মাইনাছ কি হ'ব 1ৰ আগত মাইনাছ আছে। চ' মাইনাছ ইনটু মাইনাছ এইটো আমাৰ কি হ'ব প্লাছ। চ' আমাৰ ইয়াতে ৰুট অভাৰ মাইনাছ 2 আৰু এইটো প্লাছটো এই দুটা কি হৈ যাব আমাৰ কেঞ্চেল হৈ যাব। থাকিল কি বাকী 1 প্লাছ 1 1 প্লাছ 1 1 প্লাছ 1 ইকুৱেলছ টু 2 আৰু এইটোৰ ওপৰত পাৱাৰটো কিমান আছে 3। চ' 2 কিউব মানে কি 8। অ'কে, চ' এইটো আমাৰ কি হ'ল ৰাইট হেণ্ড ছাইড পাই গ'লোঁ। গতিকে আমাৰ কি হ'ল প্ৰমাণ কৰা হ'ল। প্ৰমাণ কৰা হ'ল। অ'কে, চ' মই ভাবোঁ বুজি পাইছা তোমালোকে। চ' নেক্সট কুৱেশ্যনটো চোৱা কি আছে। ইয়াতে চোৱা 1 প্লাছ
1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰ। ঠিক আছে, চ' এইটো আমাৰ কি সংখ্যা? পৰিমেয় সংখ্যা। আৰু কেনেকুৱা যে এটা বাৰটো দিয়া আছে, গতিকে বাৰটো দিয়া আছে মানে কি এইকেইটা পুনৰাবৃত্ত, অ'কে, ৰিপিটিং ডেচিমেল। অ'কে, চ' এই দুটা নাম্বাৰ আমি যোগ কৰিব লাগে, পৰিমেয় সংখ্যা দুটা আমি যোগ কৰিব লাগে। তো যোগ কৰাৰ আগত আমি কি কৰিব লাগিব, যে আমি আগতে শিকিছোঁ যে পৰিমেয় সংখ্যা আমি কি কৰিম, এই আমাৰ দশমিক সংখ্যাটো আমি কি কৰিম, ভগ্নাংশলৈ আমি প্ৰথমতে কনভাৰ্ট কৰি ল'ম। অ'কে, দশমিক সংখ্যাটো আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰি ল'ম। আৰু আমাৰ ৰিপিটিং ডেচিমেল, অ'কে, পুনৰাৱৰ্তিত আমাৰ দশমিক সংখ্যা আমি কেনেকৈ আমি ভগ্নাংশলৈকে ৰূপান্তৰ কৰোঁ সেইটো আমি আগতে কৰিছোঁ। গতিকে ইয়াত জাষ্ট মই আকৌ এবাৰ দেখাই দিছোঁ প্ৰচেছটো। প্ৰথমটো কি দিয়া আছিল? প্ৰথমতে দিয়া আছিল 1.27 বাৰ, গতিকে তাক আমি কি কৰিম, এক্স ধৰি ল'ম। লেট এক্স ইকুৱেলছ টু 1.27 বাৰ। 1.27 বাৰ মানে কি 1.277, মানে 7টো আমাৰ কি হৈ থাকিব, ৰিপিট হৈ থাকিব। অ'কে, সেইটো আমি কি কৰিলোঁ, ইয়াতে নাম্বাৰ 1 দিলোঁ। এতিয়া ইয়াক আমি নাম্বাৰ 1ক আমি 10এৰে মাল্টিপ্লাই কৰিলোঁ। অ'কে, চ' ইয়াতে 10 ইনটু এক্স 10x হ'ব ৰাইট হেণ্ড চাইড, লেফ্ট হেণ্ড চাইডে। আৰু ৰাইট হেণ্ড চাইডে আমাৰ ইয়াতে 1.2777 আছিল, গতিকে ডেচিমেলটো 1 ঘৰ ৰাইট হেণ্ড চাইডে যাব, গতিকে 12.777 হৈ যাব। গতিকে এইটো আমি 2 নম্বৰ দি দিলোঁ ইয়াত। তাৰপিছত এই 1 নম্বৰ ইকুৱেশ্যনটোক আমি আকৌ এইবাৰ 100এৰে মাল্টিপ্লাই কৰিম। চ' ইয়াতে আমি প্ৰথমতে 10এৰে কিয় মাল্টিপ্লাই কৰিছোঁ? 10এৰে কৰিছোঁ কাৰণ ইয়াতে আমাৰ অনলি নন ৰিপিটিং ডিজিট 2 আছিল, গতিকে 2টো আমাৰ ৰিপিট হোৱা নাছিল। গতিকে আমি 2টো বাহিৰত ওলাই আনিব লাগিব। গতিকে 2টো বাহিৰত ওলাই অনাৰ কাৰণে এক ঘৰ দশমিকটো পিছুৱাই দিব লাগিব, গতিকে আমি অকল 10এৰে মাল্টিপ্লাই কৰিম। এতিয়া নেক্সট আমাৰ ইয়াতে কেইটা সংখ্যা আমাৰ ৰিপিট হৈ আছে? অনলি 7। অ'কে, 7ৰ পজিশ্যনটো কি? 100th প্লেচ। অ'কে, কি শতাংশত আছে, গতিকে শতাংশত থাকিলে তাক আমি 100এৰে পূৰণ কৰিলে আমি কি হ'ব, কি সেই 7টো আমাৰ আগত গুচি আহিব। গতিকে 100এৰে যদি আমি ইকুৱেশ্যন 1ক পূৰণ কৰোঁ কি হ'ব, ইপিনে 100 ইনটু এক্স 100x লেফ্ট হেণ্ড চাইডত, আৰু ৰাইট হেণ্ড চাইডত ইয়াতে 100এৰে পূৰণ কৰিলে আমাৰ কি হ'ব, আমাৰ দশমিকটো দুটা সংখ্যা আগুৱাই যাব। অ'কে, চ' 127.777, এইটোক আমি কি কৰিলোঁ, 3 নম্বৰ দিলোঁ। এতিয়া ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন 2 ইকুৱেলছ টু 100x মাইনাছ 10x, গতিকে এইখিনি আমি ৰাইট হেণ্ড চাইডতো আমি মাইনাছ কৰিলোঁ। অ'কে, চ' ইয়াতে থাকিব আমাৰ 90x, আৰু এইখিনি মাইনাছ কৰিলে পাওঁ আমি 115। অ'কে, চ' x ইকুৱেলছ টু 115/90। অ'কে, এইখিনিয়ে লিখা, কেঞ্চেলেশ্যন কৰিব নালাগে, জাষ্ট তোমালোকে লিখা 115/90, কাৰণ পিছলৈকে আকৌ আমি কেঞ্চেল কৰিলোঁ, আকৌ আমি এলচিয়াম লৈ পেলাই আমি চেম আকৌ 90 বনাব লাগিব। গতিকে কেঞ্চেল কৰাৰ দৰকাৰ নাই, ইয়াতে তুমি 115/90 লিখি থৈ দিয়া। অ'কে, ইয়াতে মই কেঞ্চেল কৰিছিলোঁ কিন্তু দৰকাৰ নাই। নেক্সট চোৱা, এইখিনি হৈ গ'ল। আমাৰ নেক্সট সংখ্যাটো কি দিয়া আছিলে? পৰিমেয় সংখ্যাটো 0.13 বাৰ। অ'কে, 0.13 বাৰক আমি এইবাৰ কি ল'ম, y ধৰি ল'ম। অ'কে, এতিয়া আমি y ইকুৱেলছ টু 0.13 বাৰ। 0.13 বাৰ মানে কি 0.13333। অ'কে, এইটো ৰিপিটিং হৈ থাকিব। আফটাৰ ডেট এইটোক আমি ইকুৱেশ্যন 4 দিলোঁ। এতিয়া ইকুৱেশ্যন 4ক আমি 10এৰে মাল্টিপ্লাই কৰিলোঁ, গতিকে এইপিনে আমাৰ হৈ গ'ল 10 ইনটু y 10y, আৰু এইপিনে আমাৰ 10এৰে ইয়াক মাল্টিপ্লাই কৰিলে দশমিকটো এক ঘৰ পিছুৱাই যাব, গতিকে 1.333। অ'কে, চ' ইয়াক আমি ইকুৱেশ্যন 5 মাৰ্ক কৰিলোঁ। অ'কে, চ' আফটাৰ ডেট এই ইকুৱেশ্যন 4টোক আমি নেক্সট আকৌ চেম 100এৰে মাল্টিপ্লাই কৰিম। চ' এইপিনে হৈ যাব আমাৰ 100y, আৰু এইপিনে আমাৰ হৈ যাব 13.3333। অ'কে, চ' নেক্সট চেম প্ৰচেছ, এইটো ইকুৱেশ্যন 6ৰ পৰা ইকুৱেশ্যন 5টো আমি মাইনাছ কৰিম। অ'কে, চ' ইকুৱেশ্যন 6 মাইনাছ ইকুৱেশ্যন 5। অ'কে, চ' ইয়াতে আছিল 100y, ইয়াতে আছিল 10y, 100y মাইনাছ 10y, আৰু এইপিনে আছিল 13.333, এইপিনে আছিল 1.333। অ'কে, চ' মাইনাছ, চ' নেক্সট মাইনাছ কৰিলে আমি কি পাম, ইয়াতে 90y ইকুৱেলছ টু 12। চ' y ইকুৱেলছ টু 12/90। অ'কে, অকল 12/90 লিখিলে হ'ল। অ'কে, এইখিনি নালাগে। চ' নেক্সট প্ৰচেছ ইউ চি, নাও এই সংখ্যা দুটা আমি যোগ কৰিব লাগে, 1.27 বাৰ প্লাছ 0.13 বাৰ। গতিকে 1.27 বাৰ মানে আমি এক্স ধৰি লৈছিলোঁ, আৰু 0.13 বাৰ মানে আমি ৱাই ধৰি লৈছিলোঁ। এক্স প্লাছ ৱাই, এক্স মানে আমি কি পালোঁ, ভগ্নাংশৰ ৰূপত 115/90, আৰু ৱাই মানে আমি কি পালোঁ, 12/90।
এইখিনি ষ্টেপ নালাগে এইখিনি তোমালোকে কাটি দিয়া কাৰণ একেই কথা হ'ল আমি এলচিএম লৈ আকৌ 90 বনাব লাগিলে গতিকে ইমানখিনি কৰিব নালাগে এইটো ষ্টেপ কাটি দিয়া গতিকে ডাইৰেক্টলি 115/90 আৰু 12/90 লিখিলে তাৰপিছত আমি 90 চেম আছে 90 আমি এলচিএম ল'লে আমাৰ ওপৰত কি হ'ল লব দুটা যোগ কৰিলে আমি কি পাম 127 গতিকে আমাৰ ৰিকুৱাৰ্ড এনচাৰ ইজ হোৱাট 127/90 ওকে এইটো আমাৰ হ'ল এনচাৰ ওকে চ' এইখিনিয়ে চ' নেক্সট ক্লাছত আমি নেক্সট নতুন বস্তু কিবা ডিছকাছ কৰিম ওকে